জয় জয় শ্ৰীৰাম। যোৱাকালি এজনে মোক ফোন কৰি সুধিছিল যে কোনবিলাক পাত মানে পূজাত ব্যৱহাৰ হয়। তাৰে ভিতৰত সুধিছিল আমৰ আগবিলাক কেনেকুৱা ধৰণৰ পূজাত ব্যৱহাৰ কৰিব পাৰি। প্ৰথম কথা তেখেতে ফোন কৰি সুধিছিল মোক যোৱাকালি, আপোনাৰ ঠিক মই নামটো পাহৰিলোঁ। গতিকে প্ৰথম কথা হৈছে যে আমি আমৰ আগবিলাক এনেকুৱা ধৰণৰ তাম্ৰ পাতৰ দৰে, তামৰ পাতৰ দৰে হয়। তাম্ৰ পাত চাওকচোন, এটা চাওক, দেখাত তামৰ পাতৰ দৰে। এই তাম্ৰ পাতত পূজা কৰিব নাপায়। একদম কিয় নাপায়? এই পাতটো পুৰত হোৱা নাই, একদম কোমল হৈ আছে। এই কোমল অৱস্থাত তামৰ পাতৰ দৰে ৰংটো, তামৰ ৰঙৰ দৰে। এই তামৰ পাতৰ এই তাম্ৰ পাত বুলি কওঁ, কিন্তু এই তাম্ৰ পাতত তামৰ কালাৰত এনেকুৱা ধৰণৰ পাতত পূজা কৰিব নাপায়। কাৰণটো হৈছে ই পাতটো পুৰত হোৱা নাই, পুৰত হোৱা নাই, সেইকাৰণে এনেকুৱা ধৰণৰ পাতত পূজা কৰিব নাপায়। আৰু কোনবিলাক হ'ব লাগে? এইটো পাত এইবাৰ দেখিছেনে পুৰত হৈ গৈছে, পুৰত হৈছে, পুৰত পাত ল'ব লাগে, পুৰত হ'ব লাগে পাতটো। চাওক, এটা পুৰত হৈছে, চাওকচোন। এইবিলাক পাত পুৰত পাতহে, পুৰত পাত হোৱা ল'ব লাগে। এনেকুৱা ধৰণৰ তাম্ৰ পাত, তামৰ কালাৰ, এনেকুৱা পাতত পূজা নকৰিব। কোনোবা যদি দিলেও তাক ঘূৰাই পঠাব যে অকল পুৰত পাতহে ব্যৱহাৰ কৰিব। এইবিলাক বেদ পুৰাণত লিখাই আছে, বেদ পুৰাণত লিখা আছে এইবিলাক কথা। এইবিলাক কথা বেদ পুৰাণত লিখাই থাকে, পুৰোহিত দৰ্পণতো থাকে। এই পাত ব্যৱহাৰ কৰিলে পূজা প্ৰশস্ত নহয়। মেইন কথা, পূজাত প্ৰশস্ত নহয়। গতিকে আপোনালোকে আৰু এটা কথা হ'ল যে পঞ্চপল্লৱ হ'লেও দিব পাৰি। আম, আহঁত, বট, বকুল, যজ্ঞ ডুমুৰু, শক্তি পূজাত কঁঠাল লাগে, যজ্ঞ ডুমুৰুৰ ঠাইত কঁঠাল লাগে। আম, আহঁত, বট, বকুল, যজ্ঞ ডুমুৰু। আৰু শক্তি পূজাত হ'লে যজ্ঞ ডুমুৰুৰ ঠাইত কঁঠালৰ আগ লাগে। এই পঞ্চপল্লৱ হ'লে পঞ্চপল্লৱ দিব লাগে। নাৰায়ণ পূজাত, বিষ্ণু পূজাত, চব পূজাতে পঞ্চপল্লৱ দিব পাৰি। কিন্তু এই পঞ্চপল্লৱৰ ভিতৰত যিবিলাক এনেকুৱা ধৰণৰ থাকে, এনেকুৱা ধৰণৰ যদি আনে, এইবিলাক পূজাত ব্যৱহাৰ নহয়, ই প্ৰশস্ত নহয় বুলি কয়। গতিকে আমি পাতবিলাক অলপ পুৰত চাই আনিব। আৰু পঞ্চপল্লৱ যদি নাপায় আপুনি, অকল আমৰ আগ, পুৰত পাত, এই পুৰত পাতেদি, পুৰত পাত হোৱা আমৰ আগেদি পূজা কৰিব পাৰি। কিন্তু তাতেও এটা কথা হ'ল কি, এই পঞ্চপল্লৱ মানে পাঁচটা পাত থাকি আগটোত 5টা পাত হ'ব লাগে। গতিকে 5টা পাত থাকি বাকীখিনি পাত ছিঙি দিব। অলপ পাতটো মানে কি আগৰ পৰাই পাতটা থাকিব লাগে। এই পাতটোত চাওকচোন, এই আগৰ পৰা 5টা পাত থাকি বাকীখিনিয়ে তলত, আগত 5টা পাত গণি তলৰ পৰা যদি বেছি হয় পাতকেইটা ছিঙি দিব। অৰ্থাৎ পঞ্চপল্লৱ হয়, 5টা পাত ব্যৱহাৰ কৰি ঘটত দিব ব্যৱহাৰ কৰিব। আৰু পাতবিলাক সদায় পুৰত হোৱা হিচাপে গ্ৰহণ কৰিব, তেতিয়াহে পূজাত ব্যৱহাৰ হয়। তাৰে ভিতৰত আৰু এটা কথা ক'লোঁ যে আমৰ আগ যদি ব্যৱহাৰ কৰে পূজাত, বা লক্ষীৰ ঘটত যদি পঞ্চপল্লৱ ব্যৱহাৰ কৰে, আমৰ পাত যদি 5টা থকাকৈ ব্যৱহাৰ কৰে। কিন্তু তাৰে ভিতৰত এটা ডাঙৰ কথা হৈছে ফল লগা হ'ব লাগে। আমত গছডালত ফল ধৰা আমৰ আগ ব্যৱহাৰ কৰিব। ফল নধৰা দিব নালাগে। ফল হোৱা গছৰ পৰাহে সেই আগ ব্যৱহাৰ কৰিলে প্ৰশস্ত হয়। গতিকে ফল নধৰা গছৰ পূজাত ব্যৱহাৰ নকৰিব। এইখিনিকে ক'লোঁ। যোৱাকালি যিজনে ফোন কৰিছিল, বহুত ধন্যবাদ। লগতে যিসকলে জানিব বিচাৰিছিল এইটো ভিডিঅ' দিলোঁ। আৰু মোৰ নাম্বাৰটো লিখি লওক, 9864083011, 8638244851। এই দুটা নম্বৰত যোগাযোগ কৰিব। মই চাওঁ কুস্তি, বাস্তু, নিমাৰ্জী, পালমিস্ত্ৰী, এইখিনি বস্তু চাওঁ। ইয়াতে মোৰ এটা নাম্বাৰ দিয়া আছে। গতিকে আপোনালোকে আহিব। মোৰ চেম্বাৰ আছে বাইহাটা চাৰিআলি, ঠিক গোপেশ্বৰ দেৱলৈ, টোলগেটৰ ওচৰতে। ৰাতিপুৱা 9টাৰ পৰাই
দুটালৈকে থাকোঁ, মনডে টু ছেটাৰডে। এইখিনি সময়ত আহি যোগাযোগ কৰিব পাৰে। মই যিখিনি সহায় সহযোগিতা লাগে যথেষ্ট হেল্প কৰিম, যিখিনি বাৰু আপোনাক হেল্প কৰাৰ চেষ্টা কৰিম।